নমস্কাৰ। আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটি উদ্যোগত গান্ধী জয়ন্তী উপলক্ষে ৰাজ্যজুৰি সৰ্বধৰ্মৰ প্ৰাৰ্থনা সভা আৰু আলোচনা চক্ৰত উপস্থিত থকা আমাৰ অতিকৈ শ্ৰদ্ধাৰ জ্যেষ্ঠ বিধায়ক মাননীয় ৱাজিদ আলী চৌধুৰী ডাঙৰীয়া, উপস্থিত থকা আমাৰ জ্যেষ্ঠ নেতা মাননীয় বলিন কুলি ডাঙৰীয়া, উপস্থিত থকা জিলা কংগ্ৰেছৰ সভাপতি গোপাল শৰ্মা ডাঙৰীয়া, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ বাইদেউ, ইয়াত উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰামনা বৰুৱা উপাধিকাৰী প্ৰমুখে কৰি মঞ্চত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল, জিলা কংগ্ৰেছৰ বিশিষ্ট ব্যক্তিসকল, প্ৰদেশ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, NSY, যুৱ কংগ্ৰেছৰ বিষয়াসকল, ব্লক কংগ্ৰেছৰ বিষয়াসকল, জ্যেষ্ঠসকল, আমি ইয়াত উপস্থিত থকা আমাৰ এই আমাৰ সৰ্বধৰ্মীয় অনুষ্ঠানত পাঠ কৰা আমাৰ জ্যেষ্ঠসকল, সমাজসেৱকসকল, সাংবাদিক বন্ধুসকল আৰু ইয়াত উপস্থিত থকা শ্ৰদ্ধেয় ৰাইজ, মই প্ৰথমে সকলোকে শুভ মাহলয়া জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ, শুভ মাহলয়া শুভেচ্ছা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ। লগতে আমি আজি ইয়াত উপস্থিত থকা দুয়োজন বীৰ মহাত্মা গান্ধী আৰু লাল বাহাদুৰ শাস্ত্ৰীক আমি প্ৰয়াত লাল বাহাদুৰ শাস্ত্ৰীক আমি স্মৰণ কৰিছোঁ। আৰু প্ৰথমতে মই AICC আৰু প্ৰদেশ কংগ্ৰেছৰ এই উদ্যোগৰ শলাগ লৈছোঁ যে আজি তাৰিখত প্ৰত্যেক মণ্ডলত, অসমৰ প্ৰত্যেক গাঁৱৰ ভিতৰত এনেদৰে সৰ্বধৰ্মীয় প্ৰাৰ্থনা আমাৰ প্ৰদেশ কংগ্ৰেছৰ যোগেদি আয়োজন কৰা গৈছে। আৰু এই অনুষ্ঠানটো সফল কৰিবলৈ হ'লে যি ভূমিকা প্ৰত্যেক জিলা, প্ৰত্যেক মণ্ডল, প্ৰত্যেক আমাৰ NSY, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছে যে উদ্যোগ লৈছে, যি প্ৰচেষ্টা হাতত লৈছে, মই তাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিধায়কসকল, প্ৰাক্তন বিধায়কসকল, প্ৰদেশ কংগ্ৰেছৰ বিষয়াসকল, সভাপতি, আমাৰ বিধায়িনী দলৰ দলপতি, AICC সম্পাদক, সাধাৰণ সম্পাদক, তেওঁলোকৰ যি গুৰুত্ব দিছে আজি এই দিনটোত সফল কৰিবলৈ, মই তাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই আশা কৰোঁ যে মহাত্মা গান্ধীৰ প্ৰতি আমাৰ শ্ৰদ্ধা আমি প্ৰত্যেক দিনাই দেখাই থাকিম। মহাত্মা গান্ধীৰ আদৰ্শ অনুকৰণ আমি বছৰৰ প্ৰত্যেক দিন আমি কৰি থাকিম। মাত্ৰ গান্ধী জয়ন্তী দিনৰ সীমিত নাথাকি প্ৰত্যেক দিন আমি মহাত্মা গান্ধীৰ আদৰ্শ নিজৰ ব্যৱহাৰ যোগেদি, নিজৰ কামৰ যোগেদি, নিজৰ অনুষ্ঠান যোগেদি আমি প্ৰকাশ কৰি থাকিম। সেয়া মই সকলোকে বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ। এটা স্বাভাৱিক কথা যে আমি বছৰত এটাহে দিন আমি সকলোৱে নিজৰ ধ্যান কেন্দ্ৰিত কৰি এজন বিশেষ ব্যক্তি বা এজন বিশেষ তিওহাৰক আমি স্মৰণ কৰোঁ। কিন্তু মই ভাবোঁ এই আদৰ্শবোৰ আমি মাত্ৰ এদিনে স্মৰণ কৰিলে নহ'ব, প্ৰত্যেক দিনে আমি ৰাইজৰ মাজত এই আদৰ্শবোৰ লৈ যাব লাগে। আৰু মই ভাবোঁ আজি এই সৰ্বধৰ্মীয় অনুষ্ঠানৰ পৰা এটা যদি মোৰ এটা মনত, মোৰ ব্যক্তিগতভাৱে যদি মোৰ এটা আশা বা মোৰ এটা কল্পনা যে পৰৱৰ্তী সময়ত এনেদৰে আমি এটা সদ্ভাৱনা যাত্ৰা আমি অসমৰ চাৰিওফালে কৰিব লাগে, য'ত আমাৰ বিভিন্ন ধৰ্ম, বিভিন্ন জনগোষ্ঠী, বিভিন্ন জনজাতিৰ প্ৰতিনিধিসকল, আমি সকলোৱে এটা পদযাত্ৰা নিজৰ নিজৰ গাঁৱৰ ভিতৰত, নিজৰ নিজৰ টাউনৰ ভিতৰত আমি এটা পদযাত্ৰা আমি কৰি থাকিম। এটা সৰ্বধৰ্মীয়, সৰ্বজাতীয়, সৰ্বজনগোষ্ঠীৰ অসমৰ প্ৰত্যেক সমাজৰ য'ত প্ৰতিনিধিসকল থাকিব, আৰু আমি এটা বাৰ্তা দিওঁ যে আমি মহাত্মা গান্ধী আদৰ্শৰ দৰে আমি অকলে একগোট হৈ আছোঁ আৰু কোনো শক্তি আমাক বিভাজিত কৰিব নোৱাৰে। আমি মৰম আৰু স্নেহেৰে এই অসমখন আমি ধৰি ৰাখিম। আমি অসমৰ উত্তৰাধিকাৰী হিচাপে এইটো আমাৰ কৰ্তব্য যে অসমৰ ভিতৰত এটা শান্তি সম্প্ৰীতি থকা প্ৰগতিশীল এটা পৰিৱেশ আমি ধৰি ৰাখোঁ। আৰু কিছুমান কথা আমাৰ গোপাল শৰ্মা ডাঙৰীয়াই ক'লে যে বহুতখিনি কথা মহাত্মা গান্ধী দিনত জীৱিত সময়ত যিখিনি কথা সেই সময়ত গুৰুত্ব দিয়া গৈছিল, আজিও সেই কথাবোৰ আমাৰ লোকৰ মাজত আলোচনা হৈ থাকে।
এটা সৰু উদাহৰণ আমি সকলোৱে জানো যে মহাত্মা গান্ধী হৰিজনৰ সবলীকৰণ ওপৰত কিমান জোৰ দিছে। আজিও আমি একেখিনি কথা পাতা নাই নেকি? আজিও আমাৰ নিজৰ দলৰ ফলৰ পৰা আমি জনগোষ্ঠী জনজাতি চেঞ্চাছ কিয় বিচাৰিছোঁ, কাষ্ট চেঞ্চাছ কিয় বিচাৰিছোঁ? যিহেতু আমি চাবলৈ বিচাৰোঁ যে আমাৰ অনুচিত জাতি জনজাতি কিমান আগবাঢ়ি গ'ল, সমাজৰ প্ৰত্যেক বৰ্গ তেওঁলোকে নিজৰ সন্মানটো পাইছেনে নাই পোৱা, অৰ্থনৈতিকভাৱে সামাজিকভাৱে তেওঁলোকৰ প্ৰগতি হৈছেনে নাই হোৱা। বিভিন্ন চৰকাৰী আঁচনিবোৰ আছে, বিভিন্ন আমাৰ ৰিজাৰ্ভড পোষ্টবোৰ আছে কলেজৰ ভিতৰত চৰকাৰী বিভাগৰ ভিতৰত, কিন্তু সমান সহকাৰে তেওঁলোকে সেই পোষ্টবোৰ পাইছেনে নাই পোৱা, সমান সহকাৰে SC ST ল'ৰাবোৰ স্কলাৰশ্বিপ পাইছেনে নাই পোৱা, সমান সহকাৰে SC ST এলেকাত উন্নয়ন হৈছেনে নাই হোৱা, শিক্ষাৰ অৱস্থা কি, স্বাস্থ্য অৱস্থা কি। তো আজিও যদি আপোনালোকে অধ্যয়ন কৰে যি কথাবোৰ যি আদৰ্শ আমাক সেই সময়ত মহাত্মা গান্ধীয়ে শিকাই আছে, মই ভাল পাইছোঁ যে আজিও আমি সেই আদৰ্শ লৈ আমি বৰ্তমানৰ পৰিস্থিতিত বৰ্তমানৰ সমস্যালৈ আমি সেই একেখিনি কথা লৈ আমি আগবাঢ়ি গৈছোঁ। দ্বিতীয় কথা, মহাত্মা গান্ধী নিজৰ সময়ত বহুত জোৰ দিছিল, এয়া আছিলে স্বদেশীৰ ওপৰত, যে আমি নিজৰ উৎপাদন নিজেই কৰিব লাগে। বাহিৰৰ পৰা আহিব, বাহিৰৰ পৰা কাপোৰ আহিব, বাহিৰৰ পৰা চিল্ক আহিব, কিন্তু এই যে চক্ৰ যে তেওঁ চলাইছিল তাৰ উদ্দেশ্যটো আছিলে যে আমি সকলোৱে নিজৰ কিবা থলুৱা বস্তু আমি উৎপাদন কৰিব পাৰোঁ। সেই আৰ্টটো আমি কেতিয়াও আমি সেই কথাবোৰ আমি পাহৰি যাব নালাগে। আৰু আজিও একে হোৱা নাই নেকি? আমি নিজৰ থলুৱা বস্তুবোৰ নিজে উৎপাদন কৰিছোঁ নে চীনৰ পৰা গোটেই বস্তুবোৰ আহিছে? এতিয়া আজি বৰ্তমানৰ পৰিৱেশত এটা গামোচা যিদৰে লৈ আমাৰ স্থানীয় শিল্পীসকল আজি তেওঁলোকে উপকৃত হ'ব লাগে, আজিতো তাৰিখত হোৱা নাই। আমাৰ মুগা এৰী চিল্কৰ লগত যিমান আমাৰ থলুৱা মানুহবোৰ উপকৃত হ'ব লাগে এইটো হোৱা নাই। ক'ৰবাত ন ক'ৰবাত আমাৰ মুগা, আমাৰ এৰী, আমাৰ গামোচা, আমাৰ থলুৱা বস্ত্ৰ, বড়ো হওক, কাৰ্বি হওক, মিচিং হওক, আজি যিদৰে মানুহে আত্মনিৰ্ভৰ হ'ব লাগে, অৰ্থনৈতিকভাৱে সবল হ'ব লাগে, তেওঁলোকে এইটো হোৱা নাই। তো ক'ৰবাত আমি ইয়াৰ ওপৰত আমাক জোৰ দিব লাগে। আজি শুৱালকুছিত কি অৱস্থা, শিপিনীসকলৰ কি অৱস্থা আমি গম পাইছোঁ। আমাৰ দিনত যেতিয়া আমাৰ চৰকাৰ আছিলে আমি শিপিনীসকলৰ ওপৰত বিশেষ জোৰ দিছিলোঁ। শিপিনীসকলে তেওঁলোকে উইভিং কৰিবলৈ বিভিন্ন ধৰণৰ সুবিধা পাইছে, প্ৰশিক্ষণ পাইছে। কিন্তু আজিৰ তাৰিখত কি হৈছে? আজিৰ তাৰিখত এই মহিলাসকলৰ যে আত্মসহায়ক গোট মাত্ৰ পইচা বিলোৱা এটা মাধ্যম হৈ গৈছে। পইচা প্ৰয়োজন, মই কোৱা নাই যে পইচাৰ প্ৰয়োজন নহয়, কিন্তু পইচাটো লৈ আমি সেই পইচাটো আৰু কেনেকৈ বঢ়াব পাৰোঁ তাৰ বাবে আমি কি প্ৰশিক্ষণ দিছোঁ, তাৰ বাবে আমি মানুহক কেনেদৰে সজাগ কৰিছোঁ, তাৰ বাবে আমি মহিলাসকলক কেনেদৰে আগুৱাই লৈ গৈছোঁ, তাৰ বাবে আমি মহিলাসকলক কেনেদৰে বেংকৰ লগত আমি যোগাযোগ কৰাইছোঁ, তাৰ ওপৰতো আমি জোৰ দিয়া নাই। মাত্ৰ এটা পইচাৰ এটা দিয়া এটা মাধ্যম হৈ গৈছে। আজি আত্মসহায়ক গোটৰ যেতিয়া আমি সৃষ্টি কৰিছোঁ, যে আত্মসহায়ক গোটৰ আমি কল্পনা আমি সৃষ্টি কৰিছিলোঁ যে মহিলাসকল নিজৰ মাজত তেওঁলোকৰ যে ঘৰুৱা সমস্যা, গাঁৱৰ সমস্যা, পৰিয়ালৰ সমস্যা এটা ঠাইত আহি আলোচনা কৰি নিজৰ মন বহল কৰিব, সমৰ্থন পাব আৰু আগবাঢ়ি যাব। তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ লৈ তেওঁলোকে অৰ্থনৈতিকভাৱে সবল হ'ব, বিভিন্ন ধৰণৰ সুবিধা পাব। কিন্তু আজিৰ তাৰিখত তেনেকুৱা হোৱা নাই। আজিৰ তাৰিখত যদি আমি গাঁৱৰ ভিতৰত যিসকল আমাৰ ডেইৰী ফাৰ্মিং কৰে, যিসকলে আমাৰ উইভিঙৰ লগত জড়িত, খবৰ ল'বচোন। কোভিডৰ পিছত তেওঁলোকৰ যি অৱস্থা, কোভিডৰ লগে তেওঁলোকে লাহে লাহে আগবাঢ়ি গৈছে, কিন্তু কোভিডৰ পিছত তেওঁলোকৰ যিদৰে ক্ষতি হ'ল, হয় হাতত পইচা আছে, কিন্তু পইচাটো কেনেদৰে ভালকৈ ব্যৱহাৰ কৰিব পাৰে, 2000টো কেনেকৈ 20,000 হওক, 50,000টো কেনেদৰে 1 লাখ হওক, 1 লাখটো কেনেদৰে 5 লাখ হওক, তাৰ বাবে একোৱে তেওঁলোকৰ জ্ঞান নাই, তেওঁলোকক শিকোৱা নাই, তেওঁলোকক প্ৰশিক্ষণ দিয়া নাই। যিখিনি বস্তু তেওঁলোকে ক'ত বিক্ৰী কৰিব তাৰ বাবে তেওঁলোকক সহায় কৰা নাই। তো আমি কেনেদৰে এটা লোকেল ইকনমি, মহাত্মা গান্ধীৰ দৰে যি স্বদেশীৰ ওপৰত যে জোৰ দিছিল, আমি সেই অৰ্থনৈতিক পৰিৱেশৰ ওপৰত জোৰ দিয়া নাই। গোটেই বৰ্তমানৰ অৰ্থনীতি
ডাঙৰ ডাঙৰ কোম্পানীৰ ওপৰত কেন্দ্ৰিক ডাঙৰ ডাঙৰ কোম্পানী সফলতা লাভ কৰিলে গোটেই দেশখন সফল হ'ব তাৰতো কোনো কাৰণ নহয় ডাঙৰ কোম্পানী থাকক তেওঁলোকে ডাঙৰ কোম্পানী নিজৰ ডাঙৰ অৰ্ডাৰ কৰি থাকক কিন্তু প্ৰত্যেক গাঁৱৰ ভিতৰত আমাৰ শিপিনীসকল শিল্পীসকল আমাৰ খেতিয়কসকল আমাৰ সৰু সৰু ব্যৱসায়ীসকল যেতিয়ালৈকে তেওঁক আমি সহায় কৰিব নোৱাৰোঁ তেওঁলোকক আমি প্ৰশিক্ষণ দিব নোৱাৰোঁ তেওঁলোকৰ লগত বেংকৰ যোগাযোগ কৰাব নোৱাৰোঁ তেওঁলোকৰ থলুৱা উৎপাদন আমি মাৰ্কেটৰ লগত লগাব নোৱাৰোঁ সম্পৰ্ক সৃষ্টি কৰিব নোৱাৰোঁ তেওঁলোকৰ নিজৰ মাজত অৰ্থনৈতিক সমস্যাৰ বাহিৰে কেনেদৰে সামাজিক বিষয় লৈ তেওঁলোকে আগবাঢ়ি যাব লাগে সেইবাবে এটা পৰিৱেশ আমি সৃষ্টি নকৰোঁ তেতিয়া বাস্তৱ যে মহাত্মা গান্ধীৰ কল্পনা আছিলে যে প্ৰত্যেক গাঁও স্বাধীন হওক এটা স্বদেশী এটা জাগৰণ হওক আমি সেই আদৰ্শৰ পৰা বা সেই লক্ষ্যৰ পৰা আঁতৰত থাকি তো বহুতখিনি ইয়াত ক'বলগীয়া আছে কাম কৰিবলগীয়া আছে যে মই ভাবোঁ যে আমি পৰৱৰ্তী সময়ত আমি নিজৰ মাজত আমি আলোচনা কৰিম আৰু তৃতীয় কথাটো হ'ল যে কেনেদৰে মহাত্মা গান্ধী সদায় এজন সমাজক প্ৰেৰণা দিছে তেওঁ নিজকে ভগৱান হিচাপে মানুহৰ ওচৰত চিনাকি দিয়া নাই বা নিজকে ভগৱান হিচাপে গ্ৰহণ কৰা নাই তেওঁ সমাজক প্ৰেৰণা দিছে আৰু যাৰ ফলত তেওঁৰ পৰা অনুপ্ৰাণিত মাত্ৰ আমাৰ ভাৰতীয় নাগৰিক নহয় আমেৰিকা সাউথ আফ্ৰিকা আজি তেখেতৰ আদৰ্শ তাৰলৈকে গ'ল পৃথিৱীৰ চুকে কোণে গ'ল আমেৰিকা তেওঁলোকৰ ইতিহাসত আটাইতকৈ ডাঙৰ এজন এক্টিভিষ্ট প্ৰয়াত মাৰ্টিন লুথাৰ কিং তেওঁ নিজে কৈছে যে মই মহাত্মা গান্ধীৰ পৰা অনুপ্ৰাণিত আজি মাৰ্টিন লুথাৰ কিঙৰ আমেৰিকাত গ'লে তেওঁৰ গোটেই আমেৰিকাৰ সমাজত কি প্ৰভাৱ সকলোৱে জানে আৰু তেওঁ প্ৰেৰণা ক'ৰ পৰা পালে মহাত্মা গান্ধীৰ পৰা আজি সাউথ আফ্ৰিকাত নেলছন মেণ্ডেলা আজি নেলছন মেণ্ডেলা নিজে কয় যে মই মহাত্মা গান্ধী আদৰ্শৰ পৰা অনুপ্ৰাণিত আমাৰ স্বাধীনতা সংগ্ৰামত বহুত আমাৰ স্বাধীনতা সংগ্ৰামী আছিল যিসকলে মহাত্মা গান্ধী আদৰ্শৰ লগত একমত নাছিল তেওঁলোকৰ চিন্তাধাৰা বেলেগ তেওঁলোকেও ভাৰতৰ স্বাধীনতা বিচাৰিছিল কিন্তু তেওঁলোকৰ ৰাস্তা বা তেওঁলোকৰ আদৰ্শ বেলেগ মই সকলোকে সন্মান যাচি ক'বলৈ বিচাৰোঁ যে যিদৰে মহাত্মা গান্ধী আমাৰ ভাৰতীয় সমাজত আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত বিভিন্ন দেশৰ ভিতৰত যি ধৰণে প্ৰভাৱ পেলালে কোনো আৰু আমাৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামী বা আমাৰ স্বাধীন ভাৰতৰ ৰাজনৈতিক নেতা তেনেধৰণৰ প্ৰভাৱ পেলোৱা নাই আৰু আজিৰ তাৰিখত সেই আদৰ্শ আমাক ধৰি ৰাখিব লাগিব আৰু কথা হ'ল অপ্ৰিয় হ'লেও মহাত্মা গান্ধীৰ যথেষ্ট বিৰোধিতা হৈছে মহাত্মা গান্ধী যিদৰে হিন্দুস্তানী ভাষা ব্যৱহাৰ কৰিছিল মহাত্মা গান্ধী যিদৰে ক'ৰবাত সাম্প্ৰদায়িক সংঘাত ল'লে গোটেই কামখিনি বাদ দিয়ে আন্দোলন বাদ দিয়ে যেতিয়ালৈকে এটা সাম্প্ৰদায়িক পৰিৱেশ সুস্থ নহয় বহুতে ভাল পোৱা নাছিল তেওঁ যে প্ৰত্যেকজন ধৰ্মক সমান চকুৰে চাইছিল সকলোৱে ভাল পোৱা নাছিল তেওঁ যে প্ৰত্যেক ভাষাক সন্মান কৰিছিল তেওঁলোকে ভাল পোৱা নাছিল কিছুমান এছাম ভাৰতীয় নাগৰিকে ভাল পোৱা নাছিল মহাত্মা গান্ধী যেতিয়া লণ্ডনলৈ গৈছিলে বেৰিষ্টাৰ হ'বলৈ তেতিয়া তেওঁ প্ৰত্যেক ধৰ্মীয় গ্ৰন্থ পঢ়িছিল ইছলামৰ কোৰাণ পঢ়িছিল খ্ৰীষ্টিয়ানৰ বাইবেল পঢ়িছিল প্ৰত্যেক ধৰ্মৰ আদৰ্শ বুজিবলৈ চেষ্টা কৰিছিল আৰু প্ৰত্যেক ধৰ্মক তেওঁ সন্মান কৰিছিল পিছত গৈ তেওঁ নিজৰ ধৰ্মীয় নীতি নিয়ম পালন কৰি আগবাঢ়ি গ'ল কিন্তু কোনো ধৰ্মক তেওঁ অপমান কৰা নাছিল কিন্তু আজিৰ তাৰিখত আমি তাৰ বিপৰীত দেখিছোঁ আজিও নহয় সেই সময়তো আছিলে আৰু যিদৰে মহাত্মা গান্ধীৰ আদৰ্শক এটা বিশেষ ৰাজনৈতিক সংগঠনে বেয়া পাইছে এজন বিশেষ ব্যক্তিয়ে তেওঁ হত্যা কৰিলে আজিও সেই একেই নৈতিক যুদ্ধ চলি আছে আজিও গোডছেক হিৰো ভাবা গোডছেক ডাঙৰ নেতা ভাবা গোডছেকে আচল সংগ্ৰামী নেতা ভাবা বহুত সংগঠন বা শক্তি বা মানুহ বা সমৰ্থকসকল আছে আৰু তেখেতৰ লগত আমাৰ এই চিন্তাধাৰা ৰাহুল গান্ধী কোৱাৰ দৰে এই আইডিঅলজিকেল
যুদ্ধ আজিও চলি আছে আৰু সেই যুদ্ধটো আমাক চলাই থাকিব লাগিব এই যুদ্ধ মাত্ৰ এদিনলৈকে নহয় এই যুদ্ধ নিৰন্তৰ চলি থাকিব লাগিব আৰু তাৰ কাহিনীৰ পৰা চলি আহি থকা এই যুদ্ধ মহাত্মা গান্ধীও আগতেও এটা চিন্তাধাৰা আছিলে যে সকলোকে সমান চকুৰে চায় আৰু এটা চিন্তাধাৰা আছিলে যে সমাজৰ ভিতৰত কিছুমানৰ ওপৰ শ্ৰেণী কিছুমানৰ তলৰ শ্ৰেণীৰ নাগৰিক হিচাপে ব্যৱহাৰ কৰে আৰু এই ইকুৱালিটি আৰু হাইৰাৰ্কি ইকুৱালিটি ভাৰ্চেছ হাইৰাৰ্কি এই কাহিনীৰ পৰা এটা যুদ্ধ চলি আছে আৰু আমাক মনত ৰাখিব লাগিব যে ক্ষমতা আমাৰ ওচৰত থাকক বা নাথাকক আমি নিজৰ আদৰ্শৰ লগত আমি কম্প্ৰমাইজ কৰিব নোৱাৰোঁ আমাৰ ক্ষমতাত থাকক বা নাথাকক আমাৰ চৰকাৰ থাকক বা নাথাকক আমি বহুত শক্তিশালী হ'লেও বা দুৰ্বল হ'লেও কেতিয়াও এদিনো এক ছেকেণ্ডৰ বাবে আমাৰ যে ফাণ্ডামেণ্টেল আমাৰ আদৰ্শ ইকুৱালিটি সকলোৱে সমান সংবিধানত লিখা আছে ইকুৱালিটি ভগৱানৰ আল্লাহ চকুত আমি সকলোৱে সমান এই আদৰ্শ আমি এদিনো পাহৰিব যাব নালাগে আৰু এই যে ইকুৱালিটি ভাৰ্চেছ হাইৰাৰ্কি এই কাহিনীৰ পৰা চলি থকা যুদ্ধ আজিও চলি আছে আৰু আমি গান্ধীৰ সৈনিক আমি হ'লো মহাত্মা গান্ধীৰ সৈনিক আৰু তেওঁৰ আদৰ্শ যে সদায় জীয়াই থাকে আজিৰ পৰা 100 বছৰ পিছতো জীয়াই থাকে তাৰ বাবে আমি যুদ্ধত নামিব লাগিব কিন্তু যুদ্ধ কৰিলেও আমি গান্ধী আদৰ্শ লৈহে যুদ্ধ কৰিম আমি গান্ধী আদৰ্শ লৈ যুদ্ধ কৰিম আৰু সেইকাৰণে আমাৰ যাত্ৰা আমাৰ যে পদযাত্ৰা কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে এই প্ৰথম যাত্ৰাৰ উদ্দেশ্য কি আছিলে মহব্বত সম্প্ৰীতি আৰু দ্বিতীয় যে যাত্ৰা হৈছিল মণিপুৰৰ পৰা মুম্বাইলৈ সেই যাত্ৰাৰ উদ্দেশ্য কি আছে সামাজিক পাব লাগে সাহস পাব লাগে শক্তি পাব লাগে তো এনেদৰে আজিও আমি সেই ব্যক্তি মহান ব্যক্তি আমাৰ মাজত থাকিব নোৱাৰে বা তেখেতৰ আদৰ্শ আৰু তেওঁ সেই সময়ত যে যুদ্ধ কৰিছিল আজিও প্ৰাসংগিক এই আদৰ্শ আৰু সেই যুদ্ধ আজিও আমাৰ তাৰ দায়িত্বটো ল'ব লাগিব মই শেষত এটাহে কথা ক'বলৈ বিচাৰোঁ যে মহাত্মা আমাৰ গোপাল শৰ্মা ডাঙৰীয়াই কৈ আছিল যে ইতিহাসত কিমানবাৰ মহাত্মা গান্ধী অসমলৈ আহিছিল আৰু এটা কথা লৈ মহাত্মা গান্ধী ৰাজনৈতিকভাৱে বহুত চিন্তা কৰিছিল সেয়া হৈছিলে আমাৰ বাগানৰ আমাৰ শ্ৰমিকসকলৰ অৱস্থা সেই সময়ত সকলোৱে জানে যে বাগানৰ মালিকবোৰ ব্ৰিটিছৰ আছিলে কিন্তু শ্ৰমিকবোৰ আমাৰ ভাৰতীয় নাগৰিক এই শ্ৰমিকৰ লৈ বহুত তেওঁলোকে চিন্তা কৰিছিল আজিও একেখিনি কথা প্ৰাসংগিক নহয় নেকি আজি পূজা আহি আছে খবৰ লওক বহুত আমাৰ ATC বাগানত কাম কৰা শ্ৰমিকসকলে পূজা বোনাছ পোৱা নাই বাহিৰৰ গুৱাহাটী মানুহবোৰ দোকানলৈ যাবলৈ আৰম্ভ কৰিছে কিন্তু ATC বাগানৰ শ্ৰমিকসকল আজিও তেওঁলোকে পূজা বোনাছ পোৱা নাই দোকানলৈ কেনেকৈ যাব ল'ৰা ছোৱালীৰ কাৰণে কি নতুন কাপোৰ কিনিব আজিও সেই সুবিধাবোৰ পোৱা নাই আমি সেইকাৰণে শ্ৰমিক অধিকাৰো মহাত্মা গান্ধী আদৰ্শৰ পৰা আমাক অনুকৰণ কৰি আজিও শ্ৰমিকৰ অধিকাৰ আৰু শ্ৰমিকসকলৰ প্ৰাপ্ত ওপৰত আমাক জোৰ দিবলগীয়া আছে তো এই যে যুদ্ধ গান্ধীৰ সৈনিক বনাম গোডছে সৈনিক এই যুদ্ধটো নিৰন্তৰ কিন্তু শেষত গৈ যুদ্ধ আমি যিদৰে ইতিহাসত দেখাইছে সদায় সত্যৰ বিজয় হৈ আমাৰ একেৰাহে বিজয় হ'ব এইখিনিয়ে কথা ক'লোঁ এই দুই এষাৰ ক'বলৈ বাবে যে মোক সুযোগ দিলে মই তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি জিলা কংগ্ৰেছ ব্লক কংগ্ৰেছ আমাৰ জ্যেষ্ঠসকল ইয়াত উপস্থিত আছে সকলোকে শুভেচ্ছা জ্ঞাপন কৰি ইয়াতে নিজৰ চমু দুই এষাৰ সামৰিছোঁ ধন্যবাদ